এতিয়া আমি আৰু কিছুমান প্ৰশ্ন কৰিব গৈ আছো দশমিক পদ্ধতিত প্ৰকাশ কৰা যেনে CD2 ইন বেছ 16 এটা এটা সৰু দশমিক সংখ্যা বেছ 16ত আছে ইয়াক আমি দশমিকত প্ৰকাশ কৰিব লাগে আমি ইতিমধ্যে শিকি আহিছিলো যে বেছ 16ত যদি ভূমি 16 হয় ভূমি 16 হলে কোন কোন সংখ্যাংকবোৰ ব্যৱহাৰ হয় ভূমি 16ৰ কাৰণে কি কি সংখ্যাংক ব্যৱহাৰ কৰা হয় আমি শিকি আহিছো যে হিন্দু আৰু পদ্ধতিত আমি দশমিক যাক আমি দশমিক সংখ্যা বুলি কওঁ তাতে আমাৰ 10টা অংকৰ ব্যৱহাৰ হয় সেই 10টা অংক ব্যৱহাৰ কৰি আমি যিকোনো সংখ্যা এটা লিখিব পাৰো যিমান ডাঙৰেই সংখ্যা নহওক কিয় তাক আমি সেই 10টা অংকৰে আমি লিখিব পাৰো সেই প্ৰত্যেকটো অংকই অৰ্থাৎ দশমিক বেছ 10 সিস্টেম যাক আমি দশমিক সংখ্যা বুলি কওঁ দশমিক সংখ্যাত আমাৰ ব্যৱহাৰ হোৱা সংখ্যাংক 0 1 2 3 4 5 6 7 8 and 9 এই 10টা সংখ্যাংক ব্যৱহাৰ কৰি আমি যিকোনো সৰু ডাঙৰ সংখ্যা আমি লিখিব পাৰো গতি এইবোৰ আমি অলৰেডি শিকি আইছো যে যিমান বেছ থাকিব যিমান ভূমি দিয়া থাকিব আমাৰ যি সংখ্যা থাকিব সংখ্যাংক সেই সংখ্যাংকৰ মান যদি চাও তাতকৈ 1 কম হ'ব ইয়াত 10 আছে বেছ 10 হোৱাৰ কাৰণে ইয়াত হাইয়েস্ট সংখ্যাংকটোৰ মান হ'ব 9 এইবোৰ একো একোটা সংখ্যাংক আৰু লগতে এই সংখ্যাংকবোৰ একো একোটা নিজেই সংখ্যাও হয় অৰ্থাৎ 1ক যদি আমি বেলেগ সংখ্যাংকৰ লগত মিলাই কওঁ তেন্তে হি এটা সংখ্যাংক হিচাপে থাকিব যদি আমি সিম্পলি যদি আমি 1 লিখো গতিকে ইয়াত কোনো বেলেগ সংখ্যাংক নাই গতিকে ই নিজেই এটা সংখ্যা হয় কিমান হয় সংখ্যাটো 1 এটা যদি 1 5 2 ৰ লগত আহে তেন্তে 1 ৰ লগত আৰু বেলেগ সংখ্যাংক আছে গতি আমি ইয়াক 1 বুলি নকওঁ এই সংখ্যাংকটোত এই সংখ্যাংকবোৰ হল 1 5 2 আৰু এই সংখ্যাংকবোৰ লগ লাগি আমাৰ এটা দশমিক সংখ্যাৰ সৃষ্টি কৰিছে এই সংখ্যাটোৰ মান হল বা নাম হল 152 এইবোৰ আমি অলৰেডি তাৰ আগৰ এক্সাৰসাইজত শিকি আইছো এই সংখ্যাটোৰ নাম হল 152 অৰ্থাৎ ইয়াত আমাৰ প্ৰতিটো স্থানত কিছুমান মান দিয়া আছে তাক আমি স্থানীয় মান বুলি কওঁ যেনে এটো এককৰ স্থানত আছে গতিকে ইয়াৰ মান হ'ব 2 * 1 2 যেহেতু এটো দশকৰ স্থানত আছে 5 গতিকে ইয়াৰ মান হ'ব 5 * 10 50 এটো যেহেতু শতকৰ ঘৰত আছে গতিকে ইয়াৰ মান হ'ব 1 * 100 100 গতিকে এইদৰে আমি এইবোৰ আমি সৰুৰ পৰা শিকি আইছো এই সংখ্যাটোৰ নাম হল 152 য'ত তিনিটা সংখ্যাংক ব্যৱহাৰ হৈছে সংখ্যাংকবোৰ হল 1 5 আৰু 2 এতিয়া আমাৰ যেহেতু ইয়াত ভূমি 16 কৈছে ভূমি 16ত ব্যৱহাৰ হোৱা সংখ্যাংকবোৰ হল 0 1 2 3 4 5 6 7 8 9 then not 10 10 ৰ ঠাইত আমি ইয়াত কি ব্যৱহাৰ কৰিম ইংৰাজী বৰ্ণমালাৰ A then B then C then D then E then F ইয়াত 16 টা আছে গতিকে আমি এদৰে যদি লিখি যাও এৰ মান দশমিক সংখ্যাত যদি আমি ভাবো তেন্তে ইয়াত মান হ'ব 10 এর দশমিক সংখ্যাৰ লগত তুলনা কৰিলে এৰ মান হ'ব 10 ঠিক তেনেকৈ বিৰ মান দশমিক সংখ্যাত যদি আমি চাও তেন্তে 11 হ'ব সিৰ মান দশমিক সংখ্যাৰ লগত যদি আমি তুলনা কৰো ইয়াৰ মান হ'ব 12 ডিৰ মান হ'ব 13 ইৰ মান হ'ব 14 ঠিক তেনেকৈ এফৰ মান হ'ব 15 অৰ্থাৎ আমাৰ যেহেতু বেছ 16 দিয়া আছে ভূমি 16 দিয়া আছে গতিকে আমাৰ যি হেখৰ অংকটো পাম সেই অংকটোৰ মান হিচাপে চাবলৈ গলে তাৰ মান হ'ব 15 গতিকে আমাৰ যি ইয়াত দিয়া আছে CD বা DC বা BADMAS ইয়াত কিন্তু বেজৰ মান কিমান দিয়া আছে 20 গতিকে এইখিনি আমি আলোচনা কৰিম ইয়াত CD দিয়া আছে গতিকে বেছ 16 হোৱাৰ কাৰণে এই C আৰু D ৰ মান কিমান হ'ব C ৰ মান হ'ব 12 আৰু D ৰ মান হ'ব 13 অৰ্থাৎ C ৰ কাৰণে C ৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিম C ৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰিম 12 আৰু D ৰ পৰিৱৰ্তে আমি ব্যৱহাৰ কৰিম 13 এইদৰে আমি ইয়াতে দশমিকত প্ৰকাশ কৰিম এই ইয়াত মান কি আছে বেছ কিমান আছে 20 যদি বেছ 20 হয় তেন্তে আমাৰ ABCD ৰ মান যি আমাৰ ইংৰাজী বৰ্ণমালাত পাই আহো ইংৰাজী বৰ্ণমালাত আমি পাই আহিছো যে 26 টা বৰ্ণমালা আছে এৰ পৰা জেড লৈকে আৰু প্ৰত্যেকটোৰ
স্থানীয় মান যদি আমি প্রথমে চাই যাওঁ এ প্রথম স্থানত থাকে গতিকে এর মান 1 বিৰ মান 2 সিৰ মান 3 এইদৰে আমি লিখি তাক প্ৰকাশ কৰিব পাৰিম গতিকে আমি এই দুটা অংক আগতে কৰি চাওঁ ইয়াতে CD2 in base 16 আমি প্রকাশ কৰিব লাগে দশমিক সংখ্যা দশমিক সংখ্যাত প্রকাশ কৰাৰ নিয়ম কি হয় আমি ইতিমধ্যে শিকিছো যে ইয়াত যিমানটা সংখ্যাংক থাকিব CD2 এই একোটা সংখ্যাংক এই সংখ্যাংকবোৰক আমি 16 এৰে পূৰণ কৰিম আৰু যিমানটা সংখ্যাংক আছে সেই সংখ্যাংকৰ সংখ্যাতকৈ অৰ্থাৎ তিনিটা আছে 1 2 3 তিনিটা সংখ্যাংক আছে গতিকে যি আমাৰ গুণি আছে 16 তাৰ হাইয়েস্ট পাৱাৰ হ'ব তাতকৈ এক কম 2 কি কৰিম আমি c into 16 প্লাস কৰিম d into 16 প্লাস 2 into 16 এতিয়া এই 16 ৰ যি পাৱাৰ আহিব এই পাৱাৰবোৰ আমি নিৰ্ণয় কৰিম কিমান হ'ব পাৱাৰ কেইটা অংক আছে 1 2 3 3টা অংক আছে কাৰণে c ৰ হাইয়েস্ট পাৱাৰ আহিব 16 ৰ হাইয়েস্ট পাৱাৰ আহিব 2 গতিকে c ৰ লগত যি আছে 16 তাৰ হাইয়েস্ট পাৱাৰ হ'ব 2 1 then 0 গতিকে আমি পাম c মানে কিমান আমি মাত্ৰ শিকিছিলো যে a মানে হ'ল 10 b is equal to 11 c is equal to 12 d is equal to 13 e is equal to 14 and f is equal to 15 গতিকে আমাৰ c ৰ মান আহিলে কিমান 12 into 16 square plus d মানে কিমান 13 into 16 plus 2 into 16 to the power 0 is equal to 1 any to the power 0 is equal to 1 a to the power 0 is equal to 1 that means any to the power 0 যদি ঘাত 0 হয় তেন্তে তাৰ মান সদায় 1 হয় এতিয়া 12 into 16 to the 16 square মানে হল 256 plus 13 into 16 এইখিনি আমি এটা পূৰণ কৰিম then 256 into 12 আমি 2 ৰে ইনটু কৰিম কেনেকৈ কৰিম 2 6 are 12 then 2 5 are 10 11 then 2 2 are 4 1 5 then 6 5 2 2703 3072 ইয়াত আহিব 3072 plus 13 into 16 13 into 16 আমি কি পাম 6 3 are 18 6 1 6 6 plus 1 7 then 3 1 8 0 2 2 0 ইয়াতে আমি আকৌ লিখি লম 13 into 16 plus 2 ইয়াতে আমি পাম plus 208 plus 2 এই আটাইবোৰ যোগ কৰি পাম আমি 3070 80 হল 3080 plus 3282 in base 10 গতিকে এই সংখ্যাটোক আমি পালো 3282 সমান CD2 to the base 16 ঠিক তেনেকৈ আমি DC2 to the base 16 কিমান হয় তাক আমি দশমিকত প্ৰকাশ কৰিব পাৰো গতিকে এইটো এটা হোমৱৰ্ক থাকিলে তোমালোকে ঘৰত কৰি চাবা একেই নিয়মত কৰিব লাগে